মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আজিৰ পৰা এবছৰ আগতে এই অভিযান বা উদ্যমিতা অভিযান আমি আৰম্ভ কৰাৰ বিষয়ে কথা পাতিছিলোঁ আৰু আপোনালোকৰ পৰা আমি প্ৰপত্ৰ সংগ্ৰহ কৰিছিলোঁ আমাৰ সখী বাইদেউসকলে ভেৰিফিকেশ্যন কৰিছিলে আৰু যোৱা বছৰৰ 1 এপ্ৰিল তাৰিখে শোণিতপুৰ জিলাৰ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত এই আঁচনিটোৰ ধন আমি প্ৰথমবাৰ বিতৰণ কৰিছিলোঁ যোৱা সেপ্টেম্বৰ মাহৰ পৰা আমি প্ৰতি মাহতে 20খন 25খনকৈ সভা আয়োজন কৰি বিভিন্ন সমষ্টিত পুঁজি বিতৰণৰ ব্যৱস্থা কৰিছিলোঁ চাওতে চাওতে আজি আমাৰ এইখন 106 নম্বৰ সভা শিৱসাগৰৰ পিছত মই সোণাৰীলৈ যাম অৰ্থাৎ আজিৰ দিনটোতে 107খন সভা আমাৰ সম্পূৰ্ণ হ'ব আৰু এতিয়ালৈকে সমগ্ৰ অসমত 26,37,502 গৰাকী মহিলা এই আঁচনিৰ পৰা উপকৃত হৈছে মই অত্যন্ত আনন্দিত আৰু গৰ্বিত যে শিৱসাগৰ সমষ্টিত আজি 34,711 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিব এই আঁচনিখনৰ বিষয়ে যদি আপোনালোকে চাবলৈ যায় আজিৰ সভাখনত আপোনালোকে লক্ষ্য কৰক যে ইয়াত কিমান আই মাতৃ আহি উপস্থিত হৈছে প্ৰায় 35,000 আমাৰ শিৱসাগৰত মোৰ ৰাজনীতি কৰা আজি প্ৰায় 30 বছৰ হৈ গ'ল মই জীৱনত কেতিয়াও শিৱসাগৰত একেলগে ইমান মহিলা মই জীৱনত কেতিয়াও দেখা নাই আৰু এই মহিলাসকলক আমি মিটিঙত বাছ পঠাই মাতি আনিবলগীয়া হোৱা নাই আপোনালোকে নিজেই 7 দিন আগৰ পৰা গাড়ী ঠিক কৰিছে কি কাপোৰ পিন্ধি আহিম আপোনালোকে ঠিক কৰিছে আৰু ধুনীয়াকৈ আমি মিটিঙত অহাৰ আগতেই আপোনালোকে মিটিঙত আহি উপস্থিত হৈছে 34,000 মহিলাৰ বাবে এগৰাকীক 10,000 কৈ দিলে আজি শিৱসাগৰৰ আই মাতৃসকলৰ একাউণ্টত 35 কোটি টকা সোমাব আপোনালোকে নিজে ভাবিছে যে মইতো 10,000 পাম কিন্তু একেলগ কৰিলে কিমান হ'ব 35 কোটি টকা আজিলৈকে আমাৰ অসমত এনেকুৱা আঁচনি নাই যে গোটেই 35 কোটি মহিলাৰ একাউণ্টত সোমাব পুৰুষৰ একাউণ্টত এটকাও নোসোমায় কিমান ডাঙৰ এটা মহিলা সবলীকৰণৰ ব্যৱস্থা আপোনালোকে চিন্তা কৰক 35 কোটি টকা আৰু অসমত 32 লাখ মহিলা 3,200 কোটি টকা এগৰাকীও ইয়াত পুৰুষ নাই পুৰুষ এজনেও ইয়াত 1 টকাও নাপায় গোটেই 3,000 কোটি টকা মহিলাৰ একাউণ্টত সোমাব আমাৰ অসমত আৰু ভাৰতত ইমান ডাঙৰ মহিলা সবলীকৰণৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাই মাজে মাজে মোক আমাৰ পুৰুষসকলে লগ পালে সোধে যে মামা সব মহিলাকে দিব নেকি আমাক একো নিদিয়ে নেকি তাৰ মানে আজি আমাৰ অসমত মহিলাসকলৰ বাবে আমি যিমানবোৰ যোৱা 5টা বছৰত কাম কৰিলোঁ আজি তাক আমি সন্মুখত দেখিবলৈ পাইছো অৰুণোদয় আঁচনিৰে আমি আৰম্ভ কৰিছিলোঁ মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ'ল নিযুত মইনা আঁচনি আৰম্ভ হ'ল আৰু ঘৰখনত যাতে আপোনালোকে সুন্দৰভাৱে ঘৰখন চলাব পাৰে চৰকাৰে আপোনালোকৰ পাকঘৰতো সহায় কৰা আৰম্ভ কৰিলে আজি আমাৰ অসমত মহিলাসকল সুৰক্ষিত আনন্দিত আৰু উৎসাহিত কিন্তু আমি ইয়াতে থমকি ৰব খোজা নাই কোনোবাই ভাবিব পাৰে যে আজি আমি 10,000 টকা পালো আৰু আঁচনিখন শেষ হ'ল
আজিৰ পৰা এই আঁচনিখন আৰম্ভ হ'ল। এই আঁচনিখন শেষ হোৱা নাই। মই কিয় কৈছো আপোনালোকে ভাবিব যে 10,000 টকা চৰকাৰে দিয়া কথা আছিলে, 10,000 দিলো পালো, গতিকে এই আঁচনিখনৰ কাম আজিৰ পৰা সামৰণি পৰিল। নহয়, আমাৰ চৰকাৰে যিমানবোৰ আঁচনি হাতত লৈছে, এই আঁচনিবিলাকৰ এটা এটা নিৰ্দিষ্ট লক্ষ্য আছে। আমি কিবা এটা এদিনৰ কাৰণে ভাবি কোনো আঁচনি আমি গ্ৰহণ নকৰোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকে, আৰু লক্ষ্য আৰু উদ্দেশ্য পূৰ্ণ নোহোৱালৈকে আমি আঁচনিবোৰ সুন্দৰভাৱে চলাই থাকোঁ। মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য কি? মহিলা উদ্যমিতা অভিযানৰ উদ্দেশ্য কি? মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হ'ল অসমৰ প্ৰতিগৰাকী মহিলাক নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱা আৰু প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। আপোনালোকৰ বহুতেই লাখপতি বাইদেউৰ কথা শুনিছে। আমাৰ শিৱসাগৰ সমষ্টিত 6,000 লাখপতি বাইদেউ আছে। তাৰ মানে শিৱসাগৰৰ কাৰণে লাখপতি বাইদেউ নতুন কথা নহয়। ইতিমধ্যে আমাৰ শিৱসাগৰত 6,000 মহিলা লাখপতি বাইদেউৰ সন্মান পাইছে, আৰু তেওঁলোকে নিজৰ নিজৰ পৰিয়ালৰ উপাৰ্জনত বৰঙণি আগবঢ়াইছে। 6,178 গৰাকী লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই বছৰি 1 লাখ টকা উপাৰ্জন কৰিব পাৰে, সেইগৰাকী মহিলাকে চৰকাৰে লাখপতি বাইদেউ বুলি কয়। আৰু যদি এগৰাকী মহিলাই 10 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰে, আমি মহিলাগৰাকীক মহা লাখপতি বাইদেউ বুলি কওঁ। আমাৰ অসমত লাখপতি বাইদেউ আছে, অসমত আমাৰ মহা লাখপতি বাইদেউ আছে। লাখপতি বাইদেউ আছে 8 লাখ, আৰু মহা লাখপতি বাইদেউ প্ৰায় 50,000ৰ ওচৰত। শিৱসাগৰত মোক ডিচিয়ে কৈছিলে যে আমাৰ ইয়াতে 6,178 গৰাকী লাখপতি বাইদেউ আছে। সকলোৰে নাম লোৱাটো সম্ভৱ নহয়। মই ডিচিক কৈছিলোঁ যে সকলোৱে বুজিব পৰাকৈ মোক 20 গৰাকী মহিলাৰ নাম দিয়ক, যি 20 গৰাকী ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। মোক তেখেতসকলে ক'লে গাৰো কাষৰীয়া গাঁৱৰ পুৰবী শইকীয়া বৰুৱা, দেউলীয়া গাঁৱন গাঁৱৰ নৱনীতা বৰা, চিৰাখুন্দা গাঁৱৰ বীণা গগৈ, জেহেনীয়া ঘৰফলীয়া গাঁৱৰ মীনাক্ষী চাংমাই, নামদঙীয়া বঙালী গাঁৱৰ মীনাক্ষী ফুকন, খেনচুৱা গাঁৱৰ পুৰবী কটকী, মগৰাহাট চেতিয়া গাঁৱৰ মিনু চেতিয়া, বৰপাত্ৰ কালু গাঁৱৰ অঞ্জনা নেওগ, দিচিয়াল গাঁৱৰ জোনমণি বৰা, দেউলীয়া গায়ন গাঁৱৰ মুন দাস, হাতীঘুলি গাঁৱৰ কুসুম মাঝি, জয়সাগৰৰ বন্তি বৰা দাস, মগলু পুখুৰী গাঁৱৰ দীপা বৰা, খেমদৈ পুখুৰী গাঁৱৰ তৰুলতা কাকুতি, জেহেনীয়া ঘৰফলীয়া গাঁৱৰ মীনালী গগৈ, চিৰাখুন্দা গাঁৱৰ পল্লৱী বৰা বৰুৱা, চৰাইডুবা গাঁৱৰ জিনা গগৈ, মৰাপুখুৰী গাঁৱৰ অনন্যা গগৈ, দুলীয়া পুৰণি মেলা গাঁৱৰ দীপ্তি গগৈ। এই আটাইকেইগৰাকী মহিলাই বছৰত 1,30,000 টকাৰ পৰা 1.5 লাখ টকা উপাৰ্জন কৰে। তাৰ মানে আমাৰ শিৱসাগৰ সমষ্টিত যদি 6,000 গৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, তেনেহলে আমি বাকী মহিলা সকলো কিয় লাখপতি বাইদেউ হ'ব নোৱাৰিম? এই উদ্দেশ্য আগত ৰাখিয়েই আমি এই মহিলা উদ্যমিতা অভিযান হাতত লৈছিলোঁ। আমাৰ লক্ষ্য অহা 5 বছৰত আমি আপোনালোকক পুঁজি দিম, আমি আপোনালোকক মাৰ্কেটিঙত সহায় কৰিম, আমি আপোনালোকক চৰকাৰী কাম দিম, আমি আপোনালোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিম। আমি কি দিম? আপোনালোকক আৰু টকা দিম, আমি আপোনালোকক আমি ট্ৰেইনিং দিম, আপোনালোকৰ কাৰণে আমি বজাৰ নিৰ্মাণ কৰিম, আৰু
আপোনালোকক চৰকাৰী কাম কাজবিলাকো আমি আপোনালোককে দিম, যাতে আপোনালোকে একো গৰাকী মহিলাই লাখপতি বাইদেউ হ'ব পাৰে। আপোনালোকে জানি ভাল পাব যে আমাৰ চৰকাৰে এতিয়া সিদ্ধান্ত লৈছে যে বহুতবিলাক চৰকাৰী কাম যিবিলাক আমাৰ মহিলাসকলে সুন্দৰভাৱে কৰিব পাৰে, আমি লাহে লাহে মহিলাসকলক আমাৰ চৰকাৰৰ কাম কাজৰ লগতো আমি জড়িত কৰিম, যাতে অসমৰ প্ৰতিগৰাকী মহিলাক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ। আমিও জানো যে 100 গৰাকী মহিলাক যদি আমি কওঁ লাখপতি বাইদেউ হ'ব লাগে, তাৰ ভিতৰত 50 গৰাকী হ'ব, 60 গৰাকী হ'ব। কিন্তু চৰকাৰে যদি ভাল কৰি আপোনালোকক আগুৱাই লৈ যায়, মোৰ বিশ্বাস অসমত 90% মহিলাক আমি লাখপতি বাইদেউ কৰিব পাৰিম। সেইকাৰণে আমি আজি 10,000 টকা দি এই যিটো আমাৰ আকাংক্ষা, আমাৰ যিটো মনৰ আশা, তাক আমি আৰম্ভ কৰিব খুজিছোঁ। মই আপোনালোকক 3টা ৰাস্তা দিম যে আজি আমি যি 10,000 টকা পালোঁ তাক আমি কেনেকৈ খৰচ কৰিম। প্ৰথমতে মই সুধিম, 10,000 টকা লৈ কোনে কোনে মোবাইল ফোন কিনিব? হাত দাঙকচোন। কোনেও হাত নাদাঙে? এগৰাকীয়েতো হাত দাঙক। ঠিক আছে, কোনে কোনে নিকিনে এইবাৰ হাত দাঙক। বাপৰে, ঠিক আছে। এতিয়া 10,000 টকাটো লৈ প্ৰথমতে আমি কি কৰিম? আজি আমি বেংকত চেকখন পালোঁ, চেকখন আমি বেংকত জমা দিম। মই কিয় এই কথাটো ক'লো? চেকটোতো মানুহে বেংকতেই জমা দিয়ে, কিন্তু তথাপিতো মই আপোনালোকক ক'লো যে চেকখন বেংকত জমা দিব। কিয়? এগৰাকী মহিলাই কেইদিনমান আগতে ফেচবুকত কান্দি আছিলে। কিয় কান্দি আছে? বোলে মোৰ চেকখন নিগনিয়ে কাটি দিলে। মই বাইদেউগৰাকীক সুধিলোঁ, চেকখন নিগনিয়ে কাটিব কেনেকৈ সুবিধা পালে? বোলে নহয়, চেকখন চাই থাকি ভাল লাগে, সেইকাৰণে কেইদিনমান টেবুলৰ ওপৰত থৈ দিছিলোঁ। যি নহওক, আপোনালোকে চেকখন লৈয়ে বেংকত জমা দিব। কাৰোবাৰ যদি নাম তাম ভুল থাকে সখী বাইদেউসকলক দিব। ইউজুৱেলি ভুল নাথাকে, ফৰ্মত যেনেকৈ নাম লিখিছিল তেনেকৈ নাম আহিছে, কিন্তু লিখোঁতে যদি ভুল হৈছিল নামটো ভুল হ'ব। আপোনালোকে তেতিয়া সখী বাইদেউসকলক উভতাই দিব। বহুত বেছি ভুল নহয়। 10,000 টকাটো পোৱাৰ পিছত 3টা ৰাস্তা। এটা হ'ল, আমাৰ এটা আত্মসহায়ক গোট আছে, গোটৰ একাউণ্ট আছে, CLA বেংকৰ পৰা আমি লোনো পাওঁ। এই গোটত আমি 10,000 10,000 10,000 1 লাখ টকা জমা কৰি দিলোঁ। গ্ৰুপত যোনে কাম কৰিব খোজে তাক আপোনালোকে লোন দিয়ক, সুতে সৈতে লোন ঘূৰাই দিব। আৰু যদি একেলগে 10 জনীয়ে কিবা কৰিব খোজে, 10 গৰাকীয়ে সেইটোও কৰক। আমাৰ গ্ৰুপটো শক্তিশালী হ'ব। কিছুমান মহিলা থাকিব যে আমি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা এটা কৰিম, আমাৰ কোনো আপত্তি নাই। আপোনালোকৰ কোনোবাই কৈছে গাহৰি পালন কৰিম, কোনোবাই কৈছে ছাগলী পালন কৰিম, কোনোবাই কৈছে দুগ্ধ উৎপাদন কৰিম, আৰু মৌমাখি পালন কৰিব পাৰে, চিলাই মেচিন কিনিব পাৰে, শালৰ কাৰণে সূতা কিনিব পাৰে, বা কিবা যদি কাম আজি আপোনালোকে কৰি আছে তাত 10,000 টকা লগাই দিব পাৰে। কিছুমান মহিলা থাকিব যে মই যদি নিজে কৰোঁ টকাটো কিজানি অভাৱত নোহোৱা হৈ যায়, তেতিয়াহ'লে আমি কি কৰিম? আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে, কৰবাত দোকান আছে, কৰবাত ফিচাৰী আছে, কৰবাত খেতি আছে, তাতে আমি এই টকাটো লগাই দিব পাৰিম। কাৰ লগত? ঘৰৰ মানুহজনৰ যি কাম আছে। তাৰ মানে 3টা ৰাস্তা হ'ল, আমি গ্ৰুপত দিলোঁ, গ্ৰুপত নিদিলে আমি নিজে কৰিলোঁ, আৰু নিজে ভয় কৰিলে আমি আমাৰ হাজবেণ্ডৰ লগত লগ লাগি, আমাৰ ঘৰৰ মানুহজনৰ লগত লগ লাগি আমি 10,000 টকাটো উৎপাদনমূলক কামত আমি ব্যৱহাৰ কৰিম। 7 মাহ 8 মাহ যোৱাৰ পিছত আমাৰ চৰকাৰৰ প্ৰতিনিধি আপোনালোকৰ ঘৰত আহিব। কাৰ ঘৰত আহিব?
এই গোটেই 34,000 মহিলাৰ ঘৰত এজন এজনকৈ যাব আৰু আপোনালোকক সুধিব যে বাইদেউ 10,000 টকাটো কি কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হ'ল নতুন মোবাইল এটা কিনিলো পৰীক্ষাত ফেল কোনোবাই ক'ব বিহু আহিয়ে গ'ল বিহুৰ কাপোৰ কিনিলো পৰীক্ষাত ফেল আৰু এগৰাকী মহিলাৰ ঘৰত গ'লো বাইদেউ টকাটো কেনেকৈ খৰচ কৰিলে বোলে আমি টকাটো আমাৰ গ্ৰুপত দিলো এতিয়া গ্ৰুপৰ একাউণ্টটো ভাল হৈছে গ্ৰুপটো ধুনীয়াকৈ চলিছে পৰীক্ষাত পাছ বাইদেউ টকাটো কি কৰিলে বোলে আমি ছাগলী ললো গাহৰি ললো সূতা কিনিলো সিলাই মেচিন কিনিলো সৰু দোকান এখন আছিল তাক আমি আৰু ভালকৈ চলালো পৰীক্ষাত পাছ বোলে বাইদেউ আপুনি টকাটো কি কৰিলে বোলে বজাৰত মোৰ হাজবেণ্ডৰ দোকান এখন আছিলে তাতে আমি টকাটো দিলো এতিয়া আমাৰ দোকানখন ভাল চলিছে তেও পৰীক্ষাত পাছ এতিয়া কি হ'ল কিছুমান ফেল আৰু কিছুমান পাছ যিসকলে পৰীক্ষাত পাছ কৰিব তাৰ মানে টকাটো ভাল কৰি ব্যৱসায়ত খৰচ কৰিব তেওঁলোকক আমি দ্বিতীয়বাৰৰ কাৰণে মাতিম আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম কিমানকৈ দিম অলপ ডাঙৰকৈ কওক 25,000 এইফালে বাইদেউসকলে কওক কিয় কোৱাইছো তেতিয়া অন্তত মনত এটা আহি থাকিব নহয় যে 25,000 পাব লাগিব এতিয়া 25,000 টকা আমি আপোনালোকক দ্বিতীয়বাৰ দিম লগত মাজত ট্ৰেইনিংও পাব দ্বিতীয়বাৰ 25,000 টকা পোৱাৰ পিছত তৃতীয় বছৰত প্ৰথম বছৰ 10,000 পালে দ্বিতীয় বছৰ 25,000 পালে তৃতীয় বছৰত মই আপোনালোকৰ ঘৰত আকৌ চৰকাৰৰ মানুহ পঠাম বাইদেউ 25,000টো কি কৰিলে বোলে 10,000টো অলপ কম আছিলে এতিয়া আমি 25,000ও পালো এতিয়া আমাৰ ব্যৱসায়টো ভাল কৰি চলিছে আমিও দেখিলো যে হয় আগত কৰি ব্যৱসায়টো বেছি ভাল হৈছে তেতিয়া আমি কি কৰিম তৃতীয় বছৰত আপোনালোকক আকৌ আমি থাৰ্ড টাইমৰ কাৰণে মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমানকৈ দিম 50,000 টকাকৈ আমি আপোনালোকক তৃতীয়বাৰ দিম কিমান দিম তৃতীয়বাৰ আৰু অলপ ডাঙৰ কৰি কওক কিমান দিম তৃতীয়বাৰ 50,000 এতিয়া মোক কওক 25,000 লম বুলি মনতে ভাবি থকা মহিলা কিমান আছে হাত ডাঙক বাপৰে সবেই দেখোন ঠিক আছে 50,000 লম বুলি মনত ভাবি থকা মহিলা কিমান দিব লাগিব সবেই যেতিয়া কৈছে হয় না নহয় যি নহক 10,000 পালো 25,000 পালো 50,000 পালো লগত কামো কৰি থাকিলো শিৱসাগৰত লাখপতি দিদি বাইদেউৰ সংখ্যা 20,000 হলেও বাঢ়ি যাব আৰু ইয়াৰ ভিতৰত আমি আপোনালোকক চৰকাৰী কাম দিম সুবিধা দিম আমি আপোনালোকক লগত লৈ আগবঢ়াই লৈ গৈ থাকিম যাতে আপোনালোক কোনেও পৰীক্ষাত ফেল কৰিব নালাগে সকলোৱে যাতে পৰীক্ষাত পাছ কৰে এনেও মেট্ৰিকৰ ৰিজাল্ট ভাল শিৱসাগৰ জিলাত অসমৰ ভিতৰতে ভাল গতিকে আত্মসহায়ক গোটৰ ৰিজাল্টটো শিৱসাগৰ অসমৰ ভিতৰতে 1 নম্বৰ হ'ব লাগিব পাৰিব নে নোৱাৰিব মোৰটো বিশ্বাস আপোনালোকে পাৰিব কাৰণ আজি ৰাতিপুৱা 5টাতে আহিছে 6টাতে আহিছে মনত জোৰ আছে কাৰণে আহিছে হয় না নহয় আপোনালোকৰ মনত জোৰ আছে কাৰণেহে ইমান ৰাতিপুৱা আপোনালোকে আহিছে ঘৰত কি জানি বহুতৰে মানুহজন শুয়ে আছিল ৰাতিপুৱা চাহটাও পোৱা নাই আৰু নিজে বনাব দুপৰীয়াৰ ভাতো বনাব লাগিব নেকি নিজে আপোনালোকতো গৈ নাপাবই এতিয়া আপোনালোকে মোক কওক 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমতে মোক কওক অৰুণোদয় কোনে কোনে পাই আছে হাত ডাঙকচোন ঠিক আছে যাৰ ঘৰত আপোনালোকে জানে যে অৰুণোদয় এটা পৰিয়ালত এটা আমি দিওঁ শাহুৰেকে পালে বোৱাৰীয়েকে নাপাব পৰিয়ালত এটাই দিওঁ কাৰ কাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই হাত ডাঙকচোন বাইদেউ পোৱা নাই না বাইদেউ আপোনালোকে পোৱা নাই ঠিক আছে যোনে যোনে পোৱা নাই তাক লাগে নে নালাগে অৰুণোদয় সঁচাই লাগে ঠিক আছে আজি মই আমাৰ ইয়াত ডিচিৰ হাতত আৰু 2,000 অৰুণোদয় দি থৈ যাম যাতে আপোনালোকক দিব পাৰে ভাল হ'ব ঠিক আছে এতিয়া
অৰুণোদয় পাব মহিলাই, তহঁতি পুৰুষ কেইটাৰ কিয় ফুৰ্তি? অৰুণোদয় অহাৰ পৰা কি হৈছে, 8 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক কয়, ঐ মোবাইল চাই থাকিবি দে, অৰুণোদয় সোমাব। মই শিৱসাগৰ সমষ্টিত দেখিছো 30,447 গৰাকী মহিলাই অৰুণোদয় পাইছে। লগত মই আজি আৰু 2,000 যোগ কৰি দিম। তাৰ পিছতো অলপমান নোপোৱাকৈ থাকিব, সেইখিনিকো মই ব্যৱস্থা কৰিম অলপ লাহে কৰি, ঠিক আছে? এতিয়া অৰুণোদয় পোৱা মহিলাসকলে ফেব্ৰুৱাৰী মাহত কি পাব? কিমান পাব? পাক্কা? কেনেকে গম পালে 8,000? এই মাহত 10,000 পালে, আকৌ 8,000 পাব। বাপৰে, সঁচাই পাবনে? টিভিত শুনিছে নেকি আপোনালোকে? কোনে কোনে টিভিত শুনিছে? আৰু কোনে কোনে ফেচবুকত দেখিছে? ঠিক আছে, শুনিছে যেতিয়া দিব লাগিব আৰু, নহলে বদনাম হ'ব নহয়, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, এই চৰকাৰখনে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে দিব 10,000, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব 8,000, আকৌ ভৱিষ্যতে দিব 25,000, আকৌ দিব 50,000। আগতে কোনোবা চৰকাৰে মহিলাসকলক ইমান সহায় কৰিছিলে নেকি? একদম মনৰ পৰা কওকচোন, আগতে সহায় কৰিছিলে নেকি? মই কিন্তু জোৰ কৰা নাই কবৰ কাৰণে, আপোনালোকে নিজে কওক, আগতে কোনোবা চৰকাৰৰ পৰা এনেকে সহায় পাইছিলে নেকি? এতিয়া মোক কওক, ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙকচোন। ঠিক আছে, ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাই আছে। কেইমাহমান আগৰ পৰা আমি 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিয়া আৰম্ভ কৰিছো। আপোনালোকে কিনিছে নে নাই কিনা ঘৰত? কোনে কোনে কিনিছে? হাত দাঙক। বা চবেই কিনিছে, বঢ়িয়া। এটা মোক কওক, বজাৰত দালি কিনিলে যিটো কোৱালিটি আহে, আমাৰ কোৱালিটিটো ভাল নে বেয়া? বজাৰতকৈ আমাৰ চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ঠিক আছে, চাউল পালে, দালি পালে, নিমখ পালে, চেনি পালে, আৰু কিবা লাগিব নেকি? কিবা লাগিব নেকি? আৰু কি লাগিব? মিঠাতেল। মই ঠিকে শুনিছো নে? কি লাগিব আৰু এবাৰ কওক? মিঠাতেল লাগিব। এতিয়া জামেলা লাগিব নে? আধা লিটাৰ লাগিব নে 1 লিটাৰ লাগিব? পাক্কা 1 লিটাৰ লাগিব? সঁচাই লাগিব? পাক্কা লাগিব? ঠিক আছে, তেতিয়াহ'লে ভৱিষ্যতে আমি আপোনালোকক চেষ্টা কৰিম, এই দালি, চেনি, নিমখ, তেলত যাতে 100 টকাটো আপোনালোকে দিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব? ঠিক আছে, এতিয়া আপোনালোকক মই এটাই কথা ক'ম, এই যে চৰকাৰে কামবিলাক কৰি আছে, নিযুত মইনা আঁচনি আমাৰ শিৱসাগৰ জিলাত কিমানে পাইছে? 4,000 ছোৱালীয়ে পাইছে। এই মাহৰ পৰা ছোৱালীবিলাকৰ লগতে ল'ৰাবিলাককো মাহত পঢ়িবৰ কাৰণে আমি পইচা দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়া আপোনালোকে চাওক, আমাৰ এই সময়ছোৱাত ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চাকৰি পালে, বেমাৰ হলে চিকিৎসাৰ কাৰণে 5 লাখ টকা পালে, মহিলা উদ্যমিতা পালে, অৰুণোদয় পালে, বিনামূলীয়াকৈ চাউল পালে, 100 টকাত দালি, নিমখ, চেনি পালে, ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে 1,200 টকা, 2,500 টকা স্কলাৰশ্বিপ মাহত পালে, এতিয়া ল'ৰাইও পাব। আৰু আমাৰ মহিলাসকলে ফেব্ৰুৱাৰী মাহত অৰুণোদয়ত একেলগে 8,000 টকাও পাব। এই যে গোটেই কামবিলাক, এই কামবিলাকৰ লক্ষ্য কি? কামবিলাকৰ লক্ষ্য হ'ল আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰা। নিযুত মইনা আঁচনি যেতিয়া আমি দিলো, মোৰ উদ্দেশ্য কি আছিলে? যে কোনো ছোৱালীক যাতে দেউতাক মাকে টকাৰ অভাৱত সোনকালে বিয়া নিদিয়ে। আজি যেতিয়াৰ পৰাই এডমিশ্যন বিনামূলীয়া হ'ল, এডমিশ্যনৰ লগত ছোৱালীয়ে কলেজত পঢ়িলে মাহত 1,000, 1,250, 2,500 টকা পোৱা আৰম্ভ কৰিলে। আপোনালোকে জানি আচৰিত হ'ব, যোৱা বছৰতকৈ এই বছৰ
50,000 বেছি ছোৱালীয়ে কলেজত নামভৰ্তি কৰিছে। সৰুতে বিয়া হোৱা আজি এক প্ৰকাৰ কমি গ'ল। কালি মই বিপুৰীয়াত আছিলোঁ, মাধৱদেৱ বিশ্ববিদ্যালয়ত আছিলোঁ, এগৰাকী বিয়া হোৱা ছোৱালীক দেখিলোঁ। মই বোলো ভণ্টিটোক নিযুত মইনা নালাগে নেকি, তই যে বিয়া হলি? বোলে নহয় মামা, মই এতিয়া PG পাই গ'লো, PG পোৱাৰ পিছতহে বিয়া হৈছোঁ। তাৰমানে আপোনালোকে চিন্তা কৰক, ছোৱালীৰ মাজত সচেতনতা কিমান বাঢ়িছে যে মামাই চৰকাৰে পঢ়াৰ সুবিধা দিছে, আমি পঢ়িম। আৰু যদি ল'ৰা ছোৱালীয়ে কলেজত পঢ়ে, আমাৰ অসমখন আগবাঢ়ি যাব। পঢ়িবৰ সুবিধাৰ কাৰণে আমি বিশ্ববিদ্যালয় খুলিছোঁ, কলেজ খুলিছোঁ। আনকি আমাৰ অসমীয়া স্কুলবিলাকৰ বিল্ডিংবিলাক ভাল হওক, আমি 5 কোটিৰ পৰা 8 কোটিকৈ টকা দিছোঁ। আপোনালোকে শিৱসাগৰত কিমান মই নাজানো, অসমত বহুত অঞ্চল আছে য'ত নেকি মহিলা আৰু পুৰুষৰ মাজত আমি ডমেষ্টিক ভায়োলেন্স বুলি কওঁ, গাৰ্হস্থ্য কণ্ডল বুলি কওঁ, এইবিলাক চলি আছিলে। যেতিয়া অৰুণোদয় আঁচনি আহিলে, বহুতৰ পৰিয়ালত 1250 টকাটো বহুত ডাঙৰ টকা। তেতিয়া হ'ল কি, ঘৈণীয়েকজনীৰ একাউণ্টতহে আহিব। ঘৈণীয়েকজনীক সন্মান কৰিব আৰম্ভ কৰিলে। যি গিৰিয়েকে ঘৈণীয়েকক এদিনতো মটৰচাইকেলত নুঠাইছিলে, এতিয়া অৰুণোদয় ল'বৰ কাৰণে স্কুটাৰ মটৰচাইকেলত লৈ বেংকলৈকে যোৱা আৰম্ভ কৰিলে। মই ঠিক কৈছো নে নাই কোৱা? তাৰমানে এই অৰুণোদয় আঁচনিয়ে মহিলাৰ সন্মান বৃদ্ধি কৰিলে। ঘৰত মহিলাৰ সন্মান যেতিয়া বৃদ্ধি হয়, মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত কমি আহে। আজি আপোনালোকে চিন্তা কৰক, এগৰাকী মহিলা যেতিয়া লাখপতি বাইদেউ হ'ব, গোটেই ৰিলেশ্যনৰ মানুহে মহিলাগৰাকীক সন্মান কৰিব বাধ্য হ'ব। কাৰণ মহিলাগৰাকীয়ে বছৰত 1 লাখ টকা উপাৰ্জন কৰে। শহুৰেক, শাহুৱেক, হাজবেণ্ড চবেই মহিলাগৰাকীক সন্মান কৰিব আৰম্ভ কৰিব। আগতে আমাৰ কি ধাৰণা আছিল যে মহিলা ঘৰত থাকিব। মই কেইদিনমান আগতে ডিমৌত গৈছিলোঁ, মই কৈছিলোঁ যে সমাজত 100 গৰাকী মানুহ, পুৰুষ 50, মহিলা 50। যদি মহিলা 50এ কামেই নকৰে, অকল পুৰুষ 50এ কাম কৰি কেনেকৈ সমাজখন ধুনীয়া কৰিব? সেইকাৰণে আজি আমাৰ ছোৱালীবিলাক আগুৱাই আহিছে। কোনোবা পাইলট হৈছে, কোনোবাই আৰ্মিত গৈছে, কোনোবা ডাক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবা লাখপতি বাইদেউ হৈছে। মইতো বিশ্বাস কৰোঁ, অসমত যদি মহিলা সমাজ এনেকে যদি দুপত দুপে আগবাঢ়ি গৈ থাকে, আমাৰ সমাজত অপৰাধ নোহোৱা হ'ব। আমাৰ সমাজত মহিলা আৰু পুৰুষে লগ লাগি ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে তেওঁলোকে বিনিয়োগ কৰিব। আমাৰ অসমখন পৰিৱৰ্তন হ'ব। বেলেগৰ লগত মোৰ কথা নিমিলে। বহুতে ভাবে বন্ধ, ধৰ্ণা, আন্দোলন সমাজ পৰিৱৰ্তন হয়। মই বিশ্বাস নকৰোঁ। মই এটাই বিশ্বাস কৰোঁ, চৰকাৰে যেতিয়া আমি মহিলাসকলক সবলীকৰণ কৰিম, সমাজত যেতিয়া মহিলাসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, সেইখন সমাজৰ পৰিৱৰ্তন হ'ব আৰু সেইখন সমাজেই আটাইতকৈ বেছি আগুৱাই যাব পাৰিব। সেইকাৰণে শ্ৰদ্ধাৰ আই মাতৃসকল, এই আঁচনিখন বেলেগ আঁচনি নহয়। এই আঁচনিখন হ'ল আপোনালোকক লাখপতি বাইদেউ বনোৱাৰ আঁচনি। আৰু আপোনালোকে মোৰ কথা নিজে এদিন আপোনালোকে প্ৰমাণ পাব, যিদিনাখন আপোনালোক লাখপতি বাইদেউ হ'ব, ঘৰত সমাজত আপোনালোকৰ সন্মান কিমান বাঢ়িব, সিদিনাখন আপোনালোকে ক'ব যে হয়, মুখ্যমন্ত্ৰীয়ে ঠিক কথা কৈ গৈছিলে। আজি মই সমাজত প্ৰতিষ্ঠা লাভ কৰিছোঁ, ঘৰতো মোৰ সন্মান, সমাজতো মোৰ সন্মান। আই মাতৃসকল, মই বিশ্বাস কৰোঁ, শিৱসাগৰত যদি 6000 লাখপতি বাইদেউ হৈছে, অহা 2 বছৰ 3 বছৰত আমি আৰু 20,000 মহিলাক লাখপতি বাইদেউ বনাব পাৰিম। আমাৰ অসমত আমি মহিলাসকলৰ সন্মানৰ কাৰণে আগত যেতিয়া ঘৰত অতিথি আহে, দুখীয়া মানুহে কি কৰে, চাহ খাব কয়, ঘৰত গৈ পাকঘৰত দেখে চেনি নাই, বাতিটো লৈ কাষৰ মানুহগৰাকীৰ ঘৰত যায় যে অলপ চেনি দিয়ক, ঘৰত গেষ্ট আছে। আমি কৈছো নহয়, মহিলাসকলৰ অধিকাৰ পাকঘৰতো হ'ব লাগিব, নামঘৰতো হ'ব লাগিব। পাকঘৰত যদি আপোনালোকৰ চাউলৰ চিন্তা নাথাকে, দালিৰ চিন্তা নাথাকে, নিমখৰ চিন্তা নাথাকে,
তেলৰ চিন্তা নাথাকে আৰু নামঘৰত যদি নাম গাবৰ কাৰণে আপোনালোকৰ নামঘৰৰ অভাৱ নাথাকে, অৰ্থনীতিও চলিব আৰু আধ্যাত্মিকতাও চলিব, ধৰ্মও চলিব, কৰ্মও চলিব। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ দৰে দুখীয়া ৰাজ্যৰ চৰকাৰ এখনে ৩,২০০ কোটি টকা খৰচ কৰিছে। যেতিয়া মই কৈছিলো ৩২ লাখ মহিলাক 10,000 টকা দিম, মানুহে বিশ্বাস কৰিব খোজা নাছিল যে ভোটৰ কাৰণে কৈছে। কিন্তু আজি মই গৌৰৱ অনুভৱ কৰো, ২৬ লাখ মহিলাই ইতিমধ্যে চেক পাই গল। যেতিয়া মই কৈছিলো 1 লাখ চাকৰি দিম, কেতিয়াও অসমত হোৱা নাছিল, মানুহে মোক হাঁহিছিলে। আজি 1,60,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হল। আমাৰ সমাজলৈ আমি পৰিৱৰ্তন আনিব চেষ্টা কৰিছিলো আৰু যোৱা 5টা বছৰত সেই পৰিৱৰ্তন আমি দেখা পাব আৰম্ভ কৰিলো। আই মাতৃসকল, মই আপোনালোকক এটাই বিনম্ৰতাৰে কম, আজি 10,000, পৰহি 25,000, তাৰ পিছৰ দিনাখন 50,000, আপোনালোক লাখপতি বাইদেউ হ'ব লাগিব। পাৰিবনে নোৱাৰিব? হ'ব। পাৰিবনে নোৱাৰিব? ডাঙৰ কৰি কওক। আৰু অলপ ডাঙৰ কৰি ক'ব লাগিব। পাৰিবনে নোৱাৰিব? বঢ়িয়া, আপোনালোকে পাৰিব, মোৰ বিশ্বাস আছে। আই মাতৃসকল, ঘৰত ঘূৰিও যাব লাগিব। ঘৰৰ মানুহজনেতো ভাত নাপাব নহলে আজি। যোৱাকালি মই বিহপুৰীয়াত কৈছো যে দিনততো ভাতটো খুৱাব পৰা নাই, মানুহজনে ঘৰত চাহো নাপাব, ভাতো নাপাব, অন্ততঃ ৰাতি ঘৰত গৈ গৰম গৰম ভাতটো বনাই খুৱাই দিব, যাতে আজিৰ ভাত সাজ ভাল কৰি পায়। আমাৰ শিৱসাগৰত 35,000 মহিলাই এই আঁচনি পাব। আমাৰ 27খন গাঁও পঞ্চায়ত আছে, মিউনিচিপালিটি আছে। আমি ইয়াতে কাউণ্টাৰ বনাইছো 17টা, ইফালেও আছে সিফালেও আছে। আমি সকলো উঠি নাযাওঁ। আমি কি কৰিম, ভিঅ বাইদেউসকল তালৈকে যাব। ভিঅ বাইদেউসকলে চেকখিনি ল'ব। গোটৰ সভানেত্ৰী কোন কোন আছে হাত দাঙকচোন। ঠিক আছে, ভিঅ বাইদেউসকলে গোটৰ সভানেত্ৰীসকলৰ হাতত চেকখন তুলি দিব। 10খন হ'ল, 12খন হ'ল। আৰু গোটৰ সভানেত্ৰীসকলে আপোনালোকক লগে লগে চেকখন ইয়াত বহি থাকোঁতে দি দিব। হ'ব? বুজি পালে? প্ৰথমতে ভিঅই দিব গোটৰ সভানেত্ৰীক, গোটৰ সভানেত্ৰীয়ে দিব আপোনালোকক। চেকখন কিন্তু লৈ যাব। যদি চেক লৈ নোযোৱাকৈ যায়, ঘৰৰ মানুহজনে বেছিকৈ জোকাব যে ৰাতিপুৱা 5টাত গৈছিলি নহয়, চেক ক'ত পালি? সেইকাৰণে চেকখন লৈ যাব। আপোনালোক ভালে থাকক। আপোনালোক আজি আহি আমাক যি অনুপ্ৰেৰণা দিলে, আশীৰ্বাদ দিলে, মই তাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছো। 25,000 দিব যিদিনাখন আহিম, ইমানে মহিলা থাকিব লাগিব। হ'বতো? একদম সকলো আপোনালোক থাকিব লাগিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।